আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে উন্নয়নমূলক কামৰ বাবে নাবাৰ্ডৰ পৰা ঋণ ল'ব অসম চৰকাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত নাবাৰ্ডৰ পৰা 4,546.74 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 27,000 কোটি টকাৰে জাগিৰোডত হ'বলগীয়া সেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ প্ৰদান কৰে অসম চৰকাৰে 4টা ব্যক্তিগত প্ৰতিষ্ঠানক অসমৰ বিনিয়োগ অনুমোদন প্ৰদান কৰে কেবিনেটে 1612 কোটি টকা বিনিয়োগ কৰিব কোম্পানী কেইটাই যোৰহাটত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ হ'ব 3 লাইনযুক্ত এলিভেটেড কৰিডৰ এই এলিভেটেড কৰিডৰৰ বাবদ ব্যয় হ'ব 166.12 কোটি ইপিনে শিক্ষকৰ দৰমহাক লৈ ডাঙৰ ঘোষণা আহিছে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অসম চৰকাৰে নাবাৰ্ডৰ পৰা ঋণ ল'ব 4,546.74 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ইপিনে শিক্ষকৰ দৰমহাক লৈ ডাঙৰ মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অসম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' অৱনতি হোৱাক লৈ উদ্বিগ্ন শিক্ষা বিভাগ অসমত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' অৱনতি হোৱাক লৈ উদ্বিগ্ন শিক্ষা বিভাগ 2020 আৰু 21 বৰ্ষত অসম চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' আছিল 17%, আনহাতে 2021 আৰু 22 বৰ্ষত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' 16%লৈ হ্ৰাস পালে যাৰ বাবে অসম উচ্চ শিক্ষাত পিছ পৰি আছে বহু মহাবিদ্যালয় বিশ্ববিদ্যালয়ে সময়মতে তথ্য যোগান নধৰাৰ পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতি হৈছে ইয়াকে লৈ মুখ্যমন্ত্ৰী ক্ষুণ্ণ হৈ একাংশ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছিল ৰাজ্যৰ 65খন শিক্ষানুষ্ঠানে গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' তথ্য যোগান ধৰা নাছিল বৰ্তমান সকলো শিক্ষানুষ্ঠানৰ তথ্যসমূহ যোগান ধৰিছে এই ক্ষেত্ৰত বিত্ত বিভাগক জনোৱা হৈছে গতিকে দৰমহা মুকলি কৰি দিয়া হ'ব এতিয়াৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সকলো তথ্য অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যনৰ পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক হ'ব কোনো মহাবিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই মহাবিদ্যালয় একত্ৰীকৰণৰ পৰিৱৰ্তে ক্লাষ্টাৰ ব্যৱস্থাৰহে প্ৰস্তাৱ লৈছে শিক্ষা বিভাগে ক্লাষ্টাৰ ব্যৱস্থাত সমীপত থকা 2-3খন মহাবিদ্যালয় সামৰি লোৱা হ'ব ইয়াৰ ফলত শিক্ষাৰ্থীৰ সুবিধা অনুযায়ী উক্ত শিক্ষানুষ্ঠানসমূহত একেটা ক্লাষ্টাৰৰ ভিতৰত অতিৰিক্ত পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানত হোষ্টেলৰ সংখ্যা বৃদ্ধি কৰা হ'ব কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সংবাদমেল শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বৰ্ষৰ পৰা গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' সময়ত আপলোড কৰিব লাগিব শিক্ষকে শিক্ষানুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা বন্ধ হ'ব শিক্ষকৰ দৰমহা ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা বহু শিক্ষকে লাভ নকৰে ফেব্ৰুৱাৰী মাহৰ দৰমহা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্যৰ একাংশ শিক্ষকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে বিত্ত বিভাগে যিসমূহ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকে AISHEৰ পৰ্টেলত সম্পূৰ্ণ আৰু শুদ্ধ তথ্য আপলোড কৰা নাই সেইসকল শিক্ষকৰ দৰমহা মুকলি কৰি নিদিবলৈ নিৰ্দেশ সকলো কোষাগাৰ বিষয়াক নিৰ্দেশ সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজৰ শিক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নিৰ্দেশনা BEd কলেজ আৰু ডায়েট সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বিত্ত বিভাগৰ এই নিৰ্দেশনা লগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা প্ৰযোজ্য হ'ব তথ্য প্ৰদান নকৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছে বিত্ত বিভাগে পেৰামেডিকেল কলেজসমূহৰ শিক্ষকৰো দৰমহা বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে ইপিনে বিজেপিৰ প্ৰাৰ্থী তালিকা ওলাল আনুষ্ঠানিক ঘোষণালৈহে মাত্ৰ বাকী নতুন মুখত প্ৰাধান্য লোকসভা নিৰ্বাচনত বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইতিমধ্যে সাজু হৈছে লোকসভা নিৰ্বাচনৰ বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইতিমধ্যে সাজু হৈছে সম্ভাৱ্য প্ৰাৰ্থী তালিকাত নাম সোমাইছে বহু কেইজন নতুন মুখৰ তাৰ বিপৰীতে পাখি কটা যাব পাৰে কেইবাজনো পুৰণি নেতাৰ কোন সমষ্টিত কোনে পাইছে টিকট আগন্তুক লোকসভা নিৰ্বাচন ব্যাপক প্ৰস্তুতিৰে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট AGP আৰু UPPLৰ লগত লৈ নিৰ্বাচনলৈ সাজু হোৱা বিগ ব্ৰাদাৰ বিজেপি দলৰ সম্ভাৱ্য তালিকা ইতিমধ্যে প্ৰকাশ পোৱাৰ পিছতেই কেইটামান সমষ্টিত লাগিছে হাহাকাৰ একাংশ ৰাজনৈতিক নেতাৰ অনুগামী হতাশ হৈছে সম্ভাৱ্য প্ৰাৰ্থী তালিকাক লৈ ক'ত কোনে পালে বিজেপিৰ টিকট প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ আহিছে অনিশ্চয়তা এতিয়া সৰ্বানন্দ সোণোৱালৰ সমষ্টিক লৈ দুমুঠাৰ
দুধুৰ-মুধুৰ বিজেপি দল ক'ত দিব সৰ্বানন্দ সোণোৱালৰ টিকেট নাম ওলাইছিল লখিমপুৰৰ প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্বানন্দ সোণোৱালে কিন্তু শেষ মুহূৰ্তত প্ৰদান বৰুৱাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে লখিমপুৰ লোকসভা সমষ্টিত একেদৰে বৰপেটা সমষ্টিত 8 বাৰৰ অগপৰ বিধায়ক জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে মিত্ৰজোঁটৰ ফালৰ পৰা বঙাইগাঁৱৰ পৰা নিৰৱচ্ছিন্নভাৱে জিকি আহিছে বৰ্ষীয়ান ৰাজনৈতিক ফণীভূষণ চৌধুৰী অগপক প্ৰদান কৰা দুখন আসনৰ আনখন আসনত ধুবুৰীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে জাভেদ ইছলামক জাভেদ ইছলাম এজন দক্ষতা তথা অভিজ্ঞ ৰাজনৈতিক জাভেদ ইছলাম মূল যুঁজখন হ'ব মূলতঃ AUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে ইফালে তেজপুৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ যোৱা সাংসদ পল্লৱ লোচন দাসক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে পল্লৱ লোচন দাসক 2026 চনৰ নিৰ্বাচনত বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ বাবে গুণগাথা চলিছে যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে আনহাতে নৱগঠিত দৰং ওদালগুৰিত বৰ্তমানৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ শইকীয়াকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত হৈছে এক প্ৰকাৰৰ ডিব্ৰুগড় সমষ্টিকলৈ চলিছে জল্পনা কল্পনা কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ তেলী দুয়োজনৰ নাম ওলাইছে মুৰুকত গৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা দেখাই দিছে ৰাজধানী গুৱাহাটী লোকসভা সমষ্টিত কুইনোজাক আঁতৰাই বিজুলী কলিতা মেৰিয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে যদিও আনুষ্ঠানিক কথাহে বাকী ৰৈছেগৈ UCCৰ দিশে ৰাজ্য চৰকাৰে এক সবল খোজ অসমত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিল ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক চৰকাৰে শুক্ৰবাৰে বাতিল কৰিলে দীৰ্ঘদিনীয়া অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 শুক্ৰবাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অসম কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল কৰে শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম চৰকাৰে এই সিদ্ধান্তক UCCৰ দিশত লোৱা প্ৰথম পদক্ষেপ হিচাপে বিবেচিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ যোগে কয় যে 23 ফেব্ৰুৱাৰী 2024 তাৰিখে অসম কেবিনেটে যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এই আইনত বিবাহ পঞ্জীয়ন অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত আছে য'ত দৰা কইনাৰ আইনী বয়স 18 আৰু 21 বছৰ নহ'লে বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত কৰা আছিল এই পদক্ষেপ অসমত বাল্য বিবাহ নিষিদ্ধ কৰা দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গ্ৰহণ কৰা হৈছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইয়াক UCCৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে তেওঁ কয় যে আগলৈ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সৈতে জড়িত সকলো বিষয় বিশেষ বিবাহ আইন অনুসৰি পৰিচালিত হ'ব সাংবাদিকৰ আগত তেওঁ কয় যে এতিয়া নতুন গাঁথনিৰ অধীনত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ দায়িত্বত জিলা আয়ুক্ত আৰু জিলা পঞ্চায়তৰ দায়িত্বত থাকিব বাতিল কৰা আইনখনৰ অধীনত কৰ্মৰত 94 গৰাকী মুছলমান পঞ্চায়তকো তেওঁলোকৰ পদৰ পৰা অব্যাহতি দিয়া হয় আৰু 2 লাখ টকাৰ এককালীন ধন প্ৰদান কৰা হ'ব পুনৰ বাঢ়িব DA নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ লগতে আছে উপহাৰ কেতিয়া বেংক একাউণ্টত সোমাব বৰ্ধিত ধন অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে লাভ কৰিব সুখবৰ যোৱা বছৰ 2023 বৰ্ষত দুৰ্গা পূজাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ DA অৰ্থাৎ মৰগীয়া বানচ 4% বৃদ্ধি কৰিছিল সেই ঘোষণাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ 42% পৰা বৃদ্ধি হৈ 46% হয় এবাৰ কেন্দ্ৰীয় মৰগীয়া বানচ কিমান শতাংশ বৃদ্ধি কৰিব কেতিয়া বৃদ্ধি কৰিব এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এবাৰ ঘৰ ভাড়া সংক্ৰান্তীয় ভাত্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে চৰকাৰী তথ্য অনুসৰি 47.58 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 69.76 লাখ পেঞ্চনৰ লাভ কৰিব এই সুবিধা এবাৰ DA বৃদ্ধি হ'লে এবাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ সকল উপকৃত হ'ব 2019 বৰ্ষৰ লোকসভা নিৰ্বাচন হৈছিল 10 মাৰ্চত এবাৰো মাৰ্চৰ দ্বিতীয় সপ্তাহত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে বুলি অনুমান কৰা হৈছে সেয়েহে নিৰ্বাচন আগেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধি সন্দৰ্ভত চিন্তাৰ চৰ্চা কৰা হৈছে কাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে DA বৃদ্ধি ঘোষণা কৰিব নোৱাৰিব তাৰ পিছত নতুন চৰকাৰৰ গঠন হ'লেই এই ঘোষণা সম্ভৱ হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী DA বৃদ্ধিৰ ফৰ্মুলা হ'ল যোৱা 12 মাহৰ সৰ্বভাৰতীয় গ্ৰাহকৰ মূল্য সূচকাংকৰ গড় ভিত্তিত প্ৰতিবেদন অনুসৰি সৰ্বভাৰতীয় গ্ৰাহকক মূল্য সূচকাংকৰ বিগত 12 মাহৰ গড় 392.83 যাৰ পৰা দেখা গৈছে 2024 চনৰ DA 50.26% বৃদ্ধি পাব লাগে
কিন্তু যিহেতু চৰকাৰে দশমিক স্থান গ্ৰহণ নকৰে গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 50%হে ডিএ বৃদ্ধিৰ সম্ভৱ হ'ব। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি সংবাদ মাধ্যমৰ খবৰ অনুসৰি কেন্দ্ৰ 2024 বৰ্ষৰ মাৰ্চ মাহত মৌৰগীয়া বানত 4% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিব পাৰে। 4% বৃদ্ধিৰ পিছতেই মৌৰগীয়া বানত 46%ৰ পৰা বৃদ্ধি হৈ 50% হ'ব। নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ হাউচ ৰেণ্ট এলাউন্সৰ সংশোধন কৰাৰ সম্ভাৱনা আছে এইবাৰ। বৰ্তমান 27, 18 আৰু 9% হাৰত HRA লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। সূত্ৰৰ খবৰ অনুসৰি ঘৰ ভাড়া ভাত্ৰা পৰৱৰ্তী সংশোধনীত সৰ্বোচ্চ 3% বৃদ্ধি হ'ব পাৰে। সৰ্বাধিক HRA হাৰ 27%ৰ পৰা বৃদ্ধি কৰি 30% কৰাৰ সম্ভাৱনা আছে। যিসকল ভাত্ৰা 18% তেওঁলোকে 20% হাৰত HRA লাভ কৰিব। যিসকলৰ HRA 9% তেওঁলোকৰ বৃদ্ধি হৈ 10% হ'ব। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যাতায়াত ভাত্তা বা ট্ৰান্সপৰ্ট এলাউন্স বৃদ্ধি কৰা হ'ব পাৰে। ডিএ বৃদ্ধিৰ প্ৰভাৱ ইয়াৰ ওপৰতো পৰিব। বেতন মেট্ৰিক্সৰ স্তৰ ভিত্তিত ভ্ৰমণ ভাত্তাও 3টা বিভাগত বিভক্ত। চহৰৰ ক্ষেত্ৰতো আছে 2টা ভাগ। এই শ্ৰেণী বিভাজন চহৰখনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হয়। খবৰ অনুসৰি বৰ্তমান TPTA চহৰত TPTA লেভেলৰ 1ৰ পৰা 2 লৈ 1350 টকা, লেভেল 3ৰ পৰা 8 কৰ্মচাৰীসকলৰ বাবে 3600 টকা আৰু লেভেল 9ৰ কৰ্মচাৰীসকলৰ বাবে 7200 টকা।